Namaste friends, I have discussed different topics of voice in my last videos. So today I am going to give some tips and going to discuss how to change voice in interrogative sentence. So if you want to learn it more, then you will see the video till the end. So let's go to the video. How we will change voice in interrogative sentence. Do you play cricket? This is an interrogative sentence. We come to know that this is the interrogative mark and it is starting with an do auxiliary verb. So how we will change it? First you think prothomate bhabibo ei do to nai boli ami bhabi lobo lage. Do to nai boli bhabi lobo lage aru ami you play cricket. Jodi ami you play cricket koru ami jeta cricket to agole ahibo. Cricket ई प्रेजेंट फॉर्म थका कारण এটা বিভাগ আহিব ক্রিকেট ইজ মূল ভাবটো হদায় পাস পার্টিসিপল ৰূপত হ'ব প্লেড বাই ইউ যেহেতু এই বাক্যটোত অক্সিলারি ভার্ব নাই অক্সিলারি ভার্ব নথকা কাৰণে উই মেক কোৱেশ্চনছ উইথ ডু ভাৰ্ব উইথ দা হেল্প অফ ডু ভাৰ্বৰ সহায়ত লৈ আমি প্ৰশ্ন কৰিছো যেহেতু এই বাক্যটো এটা পেসিভ কৰাৰ লগে লগে অক্সিলাৰি ভাৰ্ব এটা আহি গল গতিকে এই অক্সিলাৰি ভাৰ্বটিক আমি বাক্যৰ পাছত লিখি দিলে হ'ব ইয়াত লিখাৰ প্ৰয়োজন নাই ইজ ক্ৰিকেট প্লেড বাই ইউ the last will be interrogative mark. I think all of you have understand. See once, do you play cricket? যদি do did আৰু doesৰে প্ৰশ্ন কৰা থাকে তেতিয়া আমি সেই do did does to নাই বুলি আমি ভাবি ল'ব লাগে তাৰ পিছত বাকি অংশটো আমি ভয়েস চেঞ্জ কৰি ল'ব লাগে এতিয়া আমি ক্ৰিকেটটো আনিলো ই প্ৰেজেন্ট ফৰ্মত থকা কাৰণে এটা বি ভাৰ্ব প্ৰেজেন্ট ফৰ্মৰ দিলো আৰু মূল ভাৰ্বটো হতে পাস্ট পাৰ্টিসিপল ৰূপলৈ প্লেড আই হ্যাভ ৰিটেন এটা বাই প্ৰিপজিশন আহে বাই প্ৰিপজিশনটো ভালো সাবজেক্ট ইউ টু ইউ লেভেল যেহেতু বাক্যটো প্ৰশ্নবোধক হ'বই লাগিব সেই কাৰণে আমি এই ইয়াত অক্সিলাৰি ভাৰ্ব ভাল গলে এই অক্সিলাৰি ভাৰ্বটো প্ৰথমলৈ লৈ আহিল বাক্যত মানে আমি ইন্ট্ৰোগেটিভ কৰিব কাৰণে যদি বাক্যটোত অক্সিলাৰি ভাৰ্ব থাকে অক্সিলাৰি ভাৰ্বটো আমি বাক্যৰ প্ৰথমলৈ লৈ আহো সেই কাৰণে আমি এই অক্সিলাৰি ভাৰ্বটো লৈ আহিলো এতিয়া আনসাৰটো হ'ব ইজ ক্ৰিকেট প্লেড বাই ইউ I think you have understood. Let's see this. This is an interrogative sentence. Just you think continuous sentence. Interrogative continuous sentence. We just think it here. Just you think for a moment. All of my karne is to ami yad ase boli ami bhabilom. She is writing a letter. Jodi etu continuous tense ot kora hoy continuous tense ot ami kenege koru. Object to a letter. A letter is যেহেতু প্রেজেন্ট ফর্মত আছে is being continuous tense ত ing ফর্মটো উঠাই দিব কাৰণে being ব্যৱহাৰ কৰা হয় a letter is being written written by she গলে her এই বাক্যটোত প্ৰশ্ন কৰিব কাৰণে এই is টো এইডোখৰ লৈ লৈ আহা হৈছে গতিকে এইটো অক্সিলাৰি ভাৰ্বটো প্ৰথমলৈ আনি দিয়া কাৰণে এই বাক্যটো প্ৰশ্নবোধক হৈ আছে এতিয়া আমি এই বাক্যটোত অক্সিলাৰি ভাৰ্ব আছে না এটো এটা অক্সিলাৰি ভাৰ্ব গতিকে আমি এই অক্সিলাৰি ভাৰ্বটো আগলৈ লৈ আহিম এই অক্সিলাৰি ভাৰ্বটো আগলৈ লৈ অহাৰ লগে লগে এই প্ৰশ্নবোধক হ'ল গতিকে ইয়াত এই ইজটো বহৰোৱাৰ প্ৰয়োজন নাই আমি প্ৰথমতে ভাবোতে তেনেকে ভাবি লৈ কৰিলে মানে ই খুব সহজ হ'ব এতিয়া আমি wh ওয়াৰ্ডৰ দ্বাৰা যদি প্ৰশ্ন কৰা থাকে তেনেহলে আমি কেনেদৰে কৰিম যদি wh ওয়াৰ্ডৰ দ্বাৰা যদি প্ৰশ্ন কৰা থাকে তেনেহলে আমি ভয়েস চেঞ্জ কৰোতে যেটো wh ওয়াৰ্ড দিয়া থাকে সেই wh ওয়াৰ্ডটোক আমি প্ৰথমতে বহুৱাই ল'ব লাগে আমি বেলেগ কথা নাভাবো যেটো wh ওয়াৰ্ড আছে আমি তাক বহাই লম এটো একেবাৰে বহাই ললো পেসিভ ভয়েস কৰোতে তাৰ পিছত আমি ডিডেৰে প্ৰশ্ন কৰিম মই আগতে কৈছো যে ডু ডিড আৰু ডাজৰে যদি প্ৰশ্ন কৰা থাকে দেন we should remove the do did does in passive voice আমি passive voice আমি do did does ব্যৱহাৰ উঠাই দিব লাগে এতিয়া এটো নাই বুলি আমি ভাবিলম এটো you meet him এতিয়া him টো আগলৈ আহিব এই him টো আগলৈ অহাৰ লগে লগে কি হ'ল এটো meet present ফৰ্মত আছে যেটো ই didৰ দ্বাৰা প্ৰশ্ন কৰা থাকিলে ভাৰ্বটো present ফৰ্মত থাকে কিন্তু আমি এক past form বুলি আমি ভাবি ল'ব লাগিব আমি ভাবিলম met বুলি will think that it is met যেহেতু past ফৰ্মত আছে এই did টো থকা কাৰণে আমি এটো ভাবি লৈছো ইয়াত met বুলি যেহেতু past ফৰ্মত আছে গতিকে বি ভাব এটা was লাগিব was
মূল ভাৰ্বটো met by you এতিয়া আমি চাম এই বাক্যটোত অক্সিলাৰি ভাৰ্ব নাছিলে কাৰণে ডিডৰ সহায়লৈ প্ৰশ্ন কৰি থৈছিল কিন্তু ইয়াত অক্সিলাৰি ভাৰ্ব আহি গল গতিকে আমি এই ওয়াজটো ইয়াত বহাবলে নালাগে এই ওয়াজটো ইয়ালৈ why was he met by you তাক কিয় তোমাৰ দ্বাৰা লগ কৰা হৈছিল অৰ্থাৎ তোমাৰ দ্বাৰা তাক কিয় লগ কৰা হৈছিল আকৌ এবাৰ চাম আমি যদি ডব্লিউএইচ ওয়াৰ্ডৰ দ্বাৰা প্ৰশ্ন কৰা থাকে যেটো ডব্লিউএইচ ওয়াৰ্ড আছে তাকে আমি যেনেকৈ আছে আমি তেনেকৈ বহাই দিম তাৰপিছত ডু ডিড ডাজৰে যদি প্ৰশ্ন কৰা আছে হেতু আমি নাই বুলি আমি ভাবি এডোখৰ জায়গা স্পেস ৰাখিব পাৰো বাকি ডোখৰ আমি চেঞ্জ কৰি ল'ব লাগে হিমটো আগলৈ আহিলে হি হল ডিডেৰে প্ৰশ্ন কৰা থাকিলে ভাৰ্বটো প্ৰেজেন্ট ফৰ্মত থাকে কিন্তু আমি ভাবি ল'ব লাগে ইয়াক পাষ্ট ফৰ্মত আছে বুলি ডিডটো নাই বুলি ভাবি ল'ব লাগে আৰু ই পাষ্ট ফৰ্মত আছে বুলি আমি ভাবি ল'ব লাগে আৰু পাষ্ট ফৰ্মত থকা কাৰণ আমি was ব্যৱহাৰ কৰিলো আৰু মূল ভাৰ্বটো পাষ্ট পাৰ্টিসিপল ৰূপলৈ গল ই মেটে হৈ থাকিব বাই ইউ যেহেতু বাক্যটো আমি প্ৰশ্নবোধক বনাব লাগে গতিকে আমি অক্সিলাৰি ভাৰ্বটো সাবজেক্টৰ আগলৈ লৈ আহিলে মানে এই প্ৰশ্নবোধক বাক্যলৈ কৰিব why was he met by you I think you all have understood now let's go to imperative sentence how to change voice in imperative sentence imperative sentence or one characteristics of one imperative sentence is that it has no subject nathake imperative sentence or subject nathake it started with a verb direct verb dara arambho hoy thake so finish the work finish is a verb finish the work ami imperative sentence or gothon to ami ene dore bhabi lobo paro verb plus jodi object thake tenahole ami yak passive jodi koribo ha let plus object plus be plus verb be আমি এনেদৰে আমি কৰিব পাৰো এটা verb plus object এটা verb আৰু এটা object verb plus object আমি যদি passive লৈ লম অৰ্থাৎ imperative sentence ৰ passive form আমি let ব্যৱহাৰ কৰিব পাৰো let the object the work let the work be আহি গল গঠন অনুসৰি finished verb finished let the work be finished আমি আৰু এটা কইবল আমি imperative sentence ৰ আমি যদি বাক্যটো ৰিকুৱেষ্ট বুজায় তেনেহলে আমি ৰিকুৱেষ্ট শব্দটো লৈ লব পাৰো এডভাইস বুজালে এডভাইস শব্দটো লৈ লব পাৰো আৰু অৰ্ডাৰ বুজালে আমি অৰ্ডাৰ লৈ আমি বাক্যটো এনেদৰে কইব you are requested ইয়াত যেহেতু সাবজেক্ট নাথাকে আমি ইউ সাবজেক্ট হিচাপে আমি ধৰি লব পাৰো you are requested you are requested to finish the work you are requested to finish the work আমি এনেদৰে কৰিব পাৰো আমি এনেদৰে যদি অনুৰোধ বুজা আমি অনুৰোধ কলা অৰ্ডাৰ কলা মানে you are ordered to finish the work আমি এনেদৰে কৰিব পাৰো আৰু এডভাইস কলো you are advised to finish the work so I think all you have understand imperative sentence and interrogative sentence next we are going to discuss how to change voice if there is prepositional phrase in the sentence this is a prepositional phrase in the field he was working in the field there is no subject object yet object nai baikyotu gotike ami object na thakile baikyotu ami keneke korim আমি এটু দা ফিল্ডক আমি ইয়ালে আনিব নোৱাৰো ই এটা prepositional phrase থাকিলে আমি কি কৰিম he was working in the field এতিয়া যেহেতু অবজেক্ট না আমি it টু আমি সাবজেক্ট হিচাপে ধৰি লব পাৰো it was being যেহেতু কন্টিনিউয়াস টেন্স being আহিলে it was being worked মূল ভাৰ্বটো সদায় past participle ৰূপত হ'ব it was being worked by him in the field অর্থাৎ প্রিপজিশনাল ফ্রেজত যদি থাকে বাক্যটো তেনেহলে আমি বাক্যটো অনুসৰি সাবজেক্ট এটা আমি ধৰি লব পাৰো মই ইয়াত ইট টু ধৰি লৈছো যেহেতু বাক্যটোৰ লগত ইট খাব আৰু ই কন্টিনিউয়াস টেন্স হোৱাৰ কাৰণে কন্টিনিউয়াস এই আইএনজি ফৰ্মটো উঠাই দিবৰ কাৰণে এই বিং টো ব্যৱহাৰ কৰা হৈছে ইট ওয়াজ বিং মূল ভাৰ্বটো সদায় পাষ্ট পাৰ্টিসিপল ৰূপত হয় আৰু বাই হি টো পাছলৈ গুচি গল হিম হৈ গল
আৰু যদি প্ৰিপজিশনাল ফ্ৰেজ থাকে সেই প্ৰিপজিশনাল ফ্ৰেজটোক আমি বাক্যটোৰ শেষত লগাই দিলে মানে হৈ যাব it was being walked by him in the field. I think you have understood. The baby has cried. The baby has cried. ইয়াতো অবজেক্ট নাই ভাৰ্বটো ঢেৰ হৈ গৈছে বাক্যটো ভাৰ্বটো ঢেৰ হৈ গৈছে যেহেতু অবজেক্ট নাই আমি ইয়াতো ইটটোক আমি সাবজেক্ট হিচাপে ধৰি লব পাৰো যেহেতু পারফেক্ট টেন্সত আছে has been আহিব it has been পারফেক্ট টেন্সত been লাগে passive voice কৰোতে it has been cried it has been cried it has been cried by the baby we can use we can write it by the baby or also we can do like that the subject will not be there it has been cried it is also correct and আমি এনেদৰে লিখিব পাৰো it has been cried by the baby আমি এনেদৰে কইলো do next the boys are playing in the field ইয়াত এটা preposition phrase আছে এই prepositional phrase to আমি নাই বুলি ভাবিলো না the boys are playing maybe it was being played by the boys in the field আমি লাষ্টত হয় দিব পাৰো আমি এনে অর্থাৎ কথাটো হল আমি যদি প্রিপজিশনাল ফ্রেজ যদি বাক্যটো থাকে তেনহলে সেই প্রিপজিশনাল ফ্রেজ বিলাক আমি নাই বুলি ভাবিব লাগে আৰু নাই বুলি ভাবি আমি বাক্যটো চেঞ্জ কৰি লব লাগে যদি তাত সাবজেক্ট বেলেগ সাবজেক্ট কিবা খায় গতিকে সেই সাবজেক্টটো আমি ধৰি লব লাগে টেক ফৰ এক্সাম্পল the man was arrested বুলি কলে আমি ইয়াত ইটটোক আমি সাবজেক্ট হিচাপে লব নোৱাৰো কাৰণ পুলিশ এৰেষ্ট কোনে কৰিব পুলিশে কৰিব গতিকে আমি তাক সাবজেক্টটো পুলিশ হিচাপে ধৰি লব the police arrested the man ইয়াত সাবজেক্টটো পুলিশ গুছি আহিছে গতিকে আমি যেটো বাক্যত যেটো সাবজেক্ট খাপ খাই বা এডজাস্ট হয় আমি সেই সাবজেক্টটোক আমি ধৰি লব লাগে আৰু আমি ভয়েসটো একৰ্ডিংলি চেঞ্জ কৰিব লাগে কিন্তু আমি মনত ৰখাটো দৰকাৰ যে বাক্যটো কোন টেন্সত আছে সেই টেন্সটো বিচাৰি লোৱাটো ডাঙৰ কথা